খাৰুপেটীয়াত স্বাস্থ্য কৰ্মচাৰীৰ কৰ্মবিৰতি পালন NHM কৰ্মচাৰী চাকৰি নিয়মীয়া কৰাৰ দাবী ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতি ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে দৰঙৰ খাৰুপেটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰতো স্বাস্থ্য কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰে উল্লেখ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান NHM অসমৰ অধীনত প্ৰায় 2 দশক ধৰি স্বাস্থ্য সেৱা আগবঢ়াই আহিছে ইয়াৰে প্ৰায় 20,000 কৰ্মচাৰীয়ে জিলা চিকিৎসালয় আদৰ্শ চিকিৎসালয় প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ উপস্বাস্থ্য কেন্দ্ৰ আদি 2006 চনৰ পৰা ক্ৰমান্বয়ে নিযুক্তি লাভ কৰি অতি নিম্নতম দৰমহাত স্বাস্থ্য সেৱা আগবঢ়াই আহিছে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ মেৰুদণ্ড স্বৰূপ এইসকল কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি ঠিকাভিত্তিকভাৱে সেৱা আগবঢ়াই থকাৰ পিছতো চাকৰি স্থায়ী নোহোৱাৰ বাবে অধিকাংশ কৰ্মচাৰী নিয়মীয়া চাকৰি বয়সৰ ঊৰ্ধ্বসীমা উকলি যোৱাৰ বাবে এইসকল কৰ্মচাৰীৰ জীৱনলৈ অন্ধকাৰ নামি আহিছে উল্লেখ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্য মন্ত্ৰী হৈ থকাৰ সময়ত 2016 চনৰ বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত নতুন চৰকাৰ গঠন কৰিলে প্ৰথম কেবিনেটে NHM চৰকাৰী চাকৰি নিয়মীয়া কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু নিয়মীয়া কৰা নোহোৱালৈকে সপ্তম দৰমহা আয়োগ মতে দৰমহা দিব বুলি ঘোষণা কৰিছিল চাকৰি নিয়মীয়া কৰা দূৰৰে কথা সপ্তম দৰমহা আয়োগ মতে দৰমহা দিয়াৰ ক্ষেত্ৰতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে NHM কৰ্মচাৰী চাকৰিৰ নিয়মীয়া কৰা সপ্তম দৰমহা আয়োগ মত দৰমহা দিয়া আদি কেইবাটাও দাবীত কৰ্মবিৰতি পালন কাৰ্যসূচী গ্ৰহণ কৰে এইসকল স্বাস্থ্য কৰ্মচাৰীয়ে কৰ্মবিৰতি পালন কৰাত চিকিৎসালয়খনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে চিকিৎসালয়খনত গৰ্ভৱতী পৰা শিশুলৈকে কোনো ভালকৈ স্বাস্থ্য সেৱা লাভ কৰা নাই অসম চৰকাৰে শীঘ্ৰেই দাবীসমূহ মানি লোৱাৰ আহ্বান জনায় স্বাস্থ্যকৰ্মীসকলে নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ টাইমছ মানে সাংঘাতিক অসুবিধা হৈছে আমাৰ ৰেগুলাৰ ষ্টাফ মাত্ৰ 2জনী ইয়াতে আৰু NRHM আমাৰ 10জনী আছিল গতিকে আপোনালোকে জানে খাৰুপেটীয়া এলেকাত বিশেষকৈ ডেলিভাৰী আমাৰ ডেইলি আমাৰ 15টাকে হয় গতিকে এজনী সিস্টাৰ মই মৰ্নিঙত অকলে আছো গতিকে সাংঘাতিক প্ৰবলেম হৈছে নাইটত এজনী থাকে গতিকে সাংঘাতিক প্ৰবলেম আছে আমি যিমানখিনি কেয়াৰ দিব লগা সিমানখিনি দিব পৰা নাই অল আসাম হেল্থ এণ্ড টেকনিক্যাল ওয়েলফেয়াৰ এছ'চিয়েশ্যন অসম সদহম স্বাস্থ্য কাৰিকৰী কল্যাণ সন্থা NHM আজি আমি যোৱা কালিৰ পৰা 3দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী হাতত লৈছো এই কাৰ্যসূচীত গোটেই অসম ভিত্তিত চলি আছে গোটেই অসমৰ প্ৰায় 24,000 কৰ্মচাৰী অস্থায়ী কৰ্মচাৰীসকল NHMত কৰ্মৰত হৈ আছো আমাৰ বহুকেইটা দাবী আছে আৰু আমাৰ এই কৰ্মচাৰীৰ ভিতৰত আছে ডক্টৰ ডেণ্টেল ডক্টৰ CHO কমিউনিটি হেল্থ অফিচাৰ ফাৰ্মাচিষ্ট GNM ANM laboratory technician physiotherapist radiographer microbiologist audiometric assistant speech therapist optometrist ortho technician ECG technician ইত্যাদি আছে তো আমি কৰ্মবিৰতিৰ মূল উদ্দেশ্য হৈছে 3দিনীয়া কৰ্মবিৰতি যি আমি আৰম্ভ কৰিছো যোৱাকালিৰ পৰা 4 মাৰ্চ 5 তাৰিখ 6 তাৰিখ এই কৰ্মবিৰতিৰ মূল উদ্দেশ্য হৈছে আমাৰ বহুদিনৰ পৰা আমি NHMত কাম কৰি আছো কিন্তু আমাৰ চাকৰি নিয়মীয়াকৰণ হোৱা নাই আপোনালোকে জানে বিগত সময়ছোৱাত যি মহামাৰী কোভিড আহিছিল সেই কোভিডত আমি দিনে নিখাই নিজৰ জীৱনক তুচ্ছ কৰি আমি যি কাম কৰিছিলো তথাপি আমাৰ চাকৰি নিয়মীয়াকৰণ কৰা হোৱা নাই আমাৰ লগত কিয় ইমান প্ৰতাৰণা কৰা হৈছে আমাৰ দৰমহা 7 পে স্কেল মতে দিব লাগিছিল সপ্তম দৰমহা আয়োগ মতে দিব লাগিছিল হেতু হোৱা নাই আজিলৈকে আৰু আমাৰ কোনো ধৰণৰ বেনিফিটস নাই আমাৰ ডেট বেনিফিটস নাই আজি আমি বেংকত লোন লবলৈ গলে লোন নাপাও আমাৰ কোনো ধৰণৰ তেনেকুৱা নিশ্চয়তা নাই আমাৰ কোনো ধৰণৰ পেনচনৰ ব্যৱস্থা নাই সেই গোটেই কেইটা যি আমি 4টা মূল দাবী লৈ আজি গোটেই অসম ভিত্তিত যি এক কৰ্মবিৰতি কাৰ্যসূচী হাতত লোৱা হৈছে সেই কৰ্মবিৰতিৰ যোগেদি আমি অসম চৰকাৰক আমি জানিবলৈ দিব বিচাৰিছো যে আমাৰ দাবীসমূহ যদি অসম চৰকাৰে মানি নলয় তেতিয়া হলে আমাৰ এই কৰ্মবিৰতি আগন্তুক দিনলৈকে চলি থাকিব যেতিয়ালৈকে আমাৰ দাবীসমূহ চৰকাৰে মানি নলয় তেতিয়ালৈকে আমাৰ কৰ্মবিৰতি জাৰি থাকিব তো আমি অসম চৰকাৰক অনুৰোধ অনতি পলমে আমাৰ চাকৰি নিয়মীয়া কৰক আৰু আপোনালোকে বিভিন্ন ধৰণৰ ৰিক্ৰুটমেন্টৰ ব্যৱস্থা কৰক যত নেকি আমাৰ NHM কৰ্মীসকলক নিজে আপোনাৰ কি কয় ৰেগুলাৰ পোষ্টত নিযুক্ত দিব পাৰি আৰু আমাৰ দৰমহা যেতিয়ালৈ আমাৰ চাকৰি যেতিয়ালৈকে নিয়মীয়াকৰণ কৰিব নোৱাৰে তেতিয়ালৈকে আমাৰ সপ্তম আয়োগ মতে দৰমহাৰ ব্যৱস্থা কৰক আমাক পে স্কেল দিয়ক
আমাৰ বিভিন্ন ধৰণৰ যি সুবিধাসমূহ আমাৰ বেলেগ আমাৰ NHMত কাম কৰা যিসকল ৰেগুলাৰ এমপ্লয়ি পাই আছে তেখেতসকলে যি সুবিধা পাই আছে আমাকো দিয়ক আমি একে কাম কৰি আছোঁ কিন্তু আমি সমহাৰত দৰমহা পোৱা নাই আমাৰ একেই দাবী যে আমি যদি কাম একেটাই কৰি আছোঁ আমাৰ দৰমহাও সমকামৰ দৰমহা হ'ব লাগিব এই ইত্যাদিবোৰ দাবী লৈ আজি আমি খাৰুপেটীয়া BPSCত আমাৰ খাৰুপেটীয়া BPSCৰ আণ্ডাৰত দৰং জিলাৰ যি আমি যিমান NHM কৰ্মী আছোঁ সকলো আপোনালোকে দেখিছে আমি এনেকৈ জাগাই আমি মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি ডিষ্ট্ৰিক্ট হস্পিটেল PSC CSC সাব চেণ্টাৰ লেভেললৈকে যিমান তললৈকে হেল্থ ইনষ্টিটিউট আছে সবতে আমি কৰ্মবিৰতি এই কাৰ্যসূচী হাতত লৈছোঁ সো আমাৰ এই দাবীকেইটা আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ বাৰম্বাৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ দাবীখিনি অনতিপলমে অসম চৰকাৰে মানি লয় আৰু আমাক যাতে প্ৰতাৰণা নকৰে আমাক যাতে এটা মানে চাকৰি নিয়মীকৰণৰ ব্যৱস্থা কৰে আৰু আমাৰ যাতে এটা জীৱন সুৰক্ষাৰ কাৰণে আমাক যাতে সুৰক্ষিত কৰে ধন্যবাদ